ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোকৰ বাবে আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল 2022 যিটো তোমাৰ এক্সাম হৈ গ'ল, ফাইনেল এক্সাম এইচএছ ছেকেণ্ড ইয়াৰৰ, তাৰে পৰা ইংলিছ কুৱেশ্যন পেপাৰটো লৈ আনিছোঁ। চ' আজি ইয়াত যিমানকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকৰ লগত ডিছকাছ কৰিম। চ' ব'লা কুৱেশ্যনবোৰ চাই লওঁ আমি এতিয়া। এইটোতো বেছিকেলি পেছেজ হয়, পেছেজ তোমালোকে চাই লোৱা, বিকজ পেছেজ কেতিয়াও ছেম নাহে। চ' তোমালোকে কুৱেশ্যনবোৰ চাই লোৱা এতিয়া। পেছেজৰ পৰা তোমালোকক এনসাৰ ওলাব লাগে, তোমালোকে নিশ্চয় জানা এইটো। পেছেজটো পঢ়িলে ভালকৈ তোমালোকে নিশ্চয় এনসাৰ ওলাব পাৰিবা। ওকে, চ' এইবোৰ চালা তোমালোকে। এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা তোমালোকে। কুৱেশ্যন নম্বৰ 2ৰ পৰা তোমালোকক কি দিছে? ইউ আৰ অৰ্ণৱ অনামিকা, প্ৰেছিডেণ্ট অফ ডেছ ষ্টুডেণ্টছ ইউনিয়ন অফ ইয়ৰ কলেজ। তো তোমালোকক কি কৰিব লাগিব? এটা তোমালোকৰ কলেজৰ পৰা ইণ্টাৰ কলেজ ছং এণ্ড ডান্স কম্পিটিশ্যন এটা হ'ব, ঠিক আছে। ইয়াৰ বাবে তোমালোকৰ এটা ন'টিছ লিখিব লাগে। চ' চোৱা, ন'টিছ লিখাৰ টেকনিক আছে। মোষ্ট অফ দ্য বডিটো সেইটো কি হয়, মোষ্ট অফ দ্য মানে ন'টিছৰ বডিটো ছেমে হয়, বাট টপিক অনুসাৰে কি হয়, এইটো চেঞ্জ কৰিব লাগে আমাক। তো অলপ শ্লাইড যিটো টপিক থাকে সেইটো মানে যিমানকেইটা তোমালোকে ন'টিছ লিখা প্ৰায় ছেম থাকে, জাষ্ট টপিকটো কি কৰিব লাগে, আমাক চেঞ্জ কৰিব লাগে, ঠিক আছে। ইয়াতে ইণ্টাৰ কলেজ ছং এণ্ড ডান্স কম্পিটিশ্যন সুধিছে, মেবি তাতে ডিবেট কম্পিটিশ্যন দিব পাৰে, মেবি তাতে কালচাৰেল প্ৰগ্ৰাম দিব পাৰে, ঠিক আছে। বাট ন'টিছ লেখাৰ যে ষ্ট্ৰাকচাৰটো হয় নহয়, সেইটো ছেমে হয়। তো মই যদি পাৰোঁ মই তোমালোকৰ লগত এটা ন'টিছ মই শ্বেয়াৰ কৰি দিম, তোমালোকৰ বাবে এটা আপলোড কৰি দিম, কেনেকৈ ন'টিছ লিখিব লাগে। তোমালোকে সেইটো চাই কেনে ইয়াৰ পৰা মানে এটা ন'টিছ শিকিলে তোমালোকৰ বাকীকেইটা ন'টিছৰ কাম হৈ যাব, বুজিছা। ডিফাৰেণ্ট টপিকৰ ন'টিছ আহে, ন'টিছ ৰাইটিং আহে। তো তোমালোকে এটা ন'টিছ ৰাইটিং মানে এটা কমন ফৰ্মেট মই এটা দি দিম, সেইটো শিকিলে তোমালোকৰ যিমানেই টপিক চেঞ্জ কৰোঁ নহয় কৰোঁ, তোমালোকে জাষ্ট সেইবোৰ জেগাত শ্লাইড চেঞ্জ কৰি কিনে ন'টিছটো কমপ্লিট কৰিব পাৰিবা। আৰু এইটো 5 মাৰ্কছৰ কাৰণে আহে, তোমালোকে নিশ্চয় জানা। চ' তোমালোকে এইটোৰ পৰা এইটো কুৱেশ্যন চাব পাৰা, বিকজ এইবোৰ টপিক কি হয়, প্ৰায় ছেম হয়। কুৱেশ্যন নম্বৰ 2ৰ যোনটো টপিক আছে নহয়, সেইটো কমন টপিক হয়। এইবোৰ মানে ঘূৰি ফিৰি কিনে এইবোৰে আহি থাকে। তোমাৰ ইণ্টাৰ কলেজ হওক, ডিবেট হওক, কালচাৰেল প্ৰগ্ৰাম হওক, ঠিক আছে, ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন হওক, এইবোৰ কিবা টপিক দি দিয়ে। তো এইটো কমন হয়, এইটো মই দি দিওঁ তোমালোকক। নাও কুৱেশ্যন নম্বৰ 3 যিটো আছে, তোমালোকৰ ৰিপৰ্ট ৰাইটিং এটা আহে 10 মাৰ্কছৰ কাৰণে। চ' সেইটো ছেম, ইয়াৰো কি হয়, টপিক তোমাৰ চেঞ্জ হৈ যাব, ঠিক আছে। টপিকবোৰ চেঞ্জ হয়, বাট বডি যোনটো থাকে, ৰিপৰ্ট ৰাইটিঙৰ ষ্ট্ৰাকচাৰ যিটো থাকে সেইটোতো ছেমে থাকে। তো তোমালোকে সেইবোৰ ফ'ল' কৰিব পাৰা। আৰু মই যদি পাৰোঁ তোমালোকৰ লগত স্পেচিয়েলি এই গ্ৰামাৰ পৰ্শ্যনৰ কিবা তোমাৰ ৰাইটিং যিবোৰ আছে, ন'টিছ ৰাইটিং আৰু প্লাছ তোমাৰ এই টপিক যোনবোৰ ৰিপৰ্ট ৰাইটিং আছে, মই যদি পাৰোঁ মই নিশ্চয় তোমালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰি দিম। কমন কথাবোৰ কি কি হয়, কি কি চেঞ্জ কৰিব নালাগে, মোৰ এটা অলৰেডি ভিডিঅ' এটা আপলোড কৰা আছে। মই এইটো ইয়াৰ ডেছক্ৰিপশ্যন বক্সত সেইটো লিংক দি দিম তোমালোকক। তোমালোকে সেইটো চালে তোমালোকৰ আইডিয়া হৈ যাব যে কেনেকুৱা মানে ন'টিছ হওক কিংবা তোমাৰ ৰিপৰ্ট ৰাইটিং হওক, সিহঁতৰ ষ্ট্ৰাকচাৰটো ছেম ৰাখি কেনে জাষ্ট টপিকবোৰ চেঞ্জ কৰি কেনে তুমি কি কৰিব পাৰা, পূৰা ৰিপৰ্ট ৰাইটিং আৰু ন'টিছবোৰ লিখিব পাৰা। সেইটো মই তাতে এক্সপ্লেইন কৰিছোঁ। তো মই সেইটো ভিডিঅ' তোমালোকৰ লগত শ্বেয়াৰ কৰি দিম ডেছক্ৰিপশ্যন বক্সত। চ' বেছি টাইম পাছ নকৰোঁ, এইবোৰ তোমালোকে কুৱেশ্যন চাই লোৱা। ছেম ইয়াতে যি কুৱেশ্যন আছে, কেনেকৈ সেইবোৰ এটেণ্ড কৰিব লাগে মই সেইটো দি দিম তোমালোকক। ইয়াতে চোৱা, ফ্ৰিকুৱেণ্ট ভায়লেশ্যন অফ ট্ৰেফিক ৰুলছ, দেন ৰোড এক্সিডেণ্ট আহে, ঠিক আছে, ট্ৰেইন এক্সিডেণ্ট আহি যায় কেতিয়াবা তোমাৰ, প্লাছ তোমাৰ নইজ পলিউশ্যনৰ ওপৰত আহে। মানে টপিক আছে কেইটামান গুৰুত্বপূৰ্ণ টপিক, সেইবোৰৰ পৰাই মানে তোমাৰ এইবোৰ কুৱেশ্যন দি থাকে। কুৱেশ্যন নম্বৰ 5টো তো মই মানে এটা ভিডিঅ' মোৰ আছে যোনখিনিত মই এইবোৰ ডিছকাছ কৰিছোঁ, তো মই তোমালোকৰ সেইটো শ্বেয়াৰ কৰি দিম। দেন চোৱা, নেক্সট তোমালোকৰ যে দেছ লষ্ট স্প্ৰিং লষ্ট মেমৰিজ বুলি এটা চেপ্টাৰ আছে নহয় চাহেবৰ, সেইটো চেপ্টাৰৰ পৰা তোমালোকক কুৱেশ্যন দিছে। এইটো তাৰে পৰা তোমালোকক নেৰেশ্যন বনাই দিছে, ঠিক আছে। মোৰ নেৰেশ্যনৰ এটা ভিডিঅ' আছে চাগে, মই আপলোড কৰিছোঁ, মানে কমন নেৰেশ্যন যিবোৰ আহিয়ে থাকে ৰিপিটেডলি, সেইটোও তোমালোকে চাব পাৰা। তো আই উইল ট্ৰাই মাই বেষ্ট। তো সেইটোও তোমালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিম সেইটো লিংকবোৰ। মানে কমন কুৱেশ্যন কেইটামান আছে, সেইবোৰে সুধি থাকে ঘূৰাই ফ্ৰাই কিনে, ঠিক আছে। তো নেৰেশ্যনৰ কুৱেশ্যনবোৰো তোমালোকৰ বুকৰ পৰাই উঠাই দি দিয়ে। য়েছ, নেক্সট আহি গ'ল তোমাৰ ইয়াতে 4টা আছিলে, চাই লোৱা। ভইচ চেঞ্জ আছে,
তোমালোকে নিশ্চয় চাই আছা ভয়েস চেঞ্জৰ গ্ৰামাৰ পোৰ্শনৰ মোৰ ভিডিও কভাৰ কৰা হৈছে তোমালোকে যদি হেতু ভিডিও চোৱা ডেফিনেটলি শিওর তোমালোকৰ ভয়েস চেঞ্জত কত মিস্টেক নহয় মই দুটা পাৰ্ট বনাইছো ভয়েস চেঞ্জৰ ওপৰত প্ৰপাৰ এক্সপ্লেনেশন আছে তাতে কেনেকা তোমালোকৰ ভয়েস চেঞ্জ কৰিব লাগে তোমালোকে চালে এটো বুজি যাবা আৰু এটো তোমাৰ কোৱেশ্চন নম্বৰ দ্যাট ইজ কাৰেক্ট আনসাৰ এটা মোৰ ভিডিও আছে মই আপলোড কৰিছো এইচএস সেকেন্ড ইয়াৰৰ কমাৰ্স বুলি এটা প্লেলিস্ট বনোৱা আছে তাতে গৈ কিনে তোমালোকে এবোৰ চাব পাৰা কিংবা এইচএস সেকেন্ড ইয়াৰ আৰ্টছৰ এটা সেপাৰেট প্লেলিস্ট বনোৱা আছে সেই প্লেলিস্টত তোমালোকে এবোৰ ভিডিও পাই যাবা কারেক্ট টেন্স কেনেকৈ কৰিব লাগে সমাধান কৰিব লাগে তোমাৰ ভয়েস চেঞ্জ কেনেকৈ কৰিব লাগে দেন নাৰেশনৰ কোৱেশ্চন আনসাৰও আছে তাতে আৰু লগত তোমাৰ প্ৰিপজিশনৰ কোৱেশ্চন আনসাৰ মই তাতে ডিসকাস কৰিছো তোমালোকে হেবোৰ চাব পাৰা তো মই গ্ৰামাৰ পোৰ্শনটো স্কিপ কৰি দি আছো এতিয়া তথাপি তুমি কোৱেশ্চনবোৰ চাই লোৱা বিকজ তোমালোকৰ কোৱেশ্চন মেবি প্ৰয়োজন হয় তোমালোকৰ বাবে তো কোৱেশ্চনবোৰ তোমালোকে চাই লোৱা ইয়াতে তোমাৰ এইচএস সেকেন্ড ইয়াৰত ইংলিশ গ্ৰামাৰ যিবোৰ আছে নহয় কমনে আহি থাকে ঠিক আছে প্ৰিপজিশনৰ পোৰ্শন কোৱা কারেক্ট আনসাৰ পোৰ্শন কোৱা দেন নাৰেশন কোৱা ভয়েস চেঞ্জ কোৱা এইবোৰ মানে কমন কোৱেশ্চন ঘুৰি ফিৰি কেনে আহি থাকে কেটামান কমন ফিক্স কোৱেশ্চন আছে তাৰে পৰা দি থাকে কোৱেশ্চন ইহঁতে ইয়া অলসো ট্যাগ কোৱেশ্চনৰো মোৰ এটা ভিডিও আছে তোমালোকে হেবোৰ চাব পাৰা নিশ্চয় তোমালোকে হেবোৰ চালে ডেফিনেটলি শিওর তোমালোকৰ হেল্প হৈ যাব বহুতখিনি তো মই গ্ৰামাৰ পোৰ্শনখিনি স্কিপ কৰি আছো তোমালোকৰ লগত মেইন কোৱেশ্চন যিবোৰ আছে হেবোৰ ডিসকাস কৰিম yes now সোয়া প্যাসেজ আহিছে ঠিক আছে তো তোমাৰ কিপিং কোৱাইটৰ পৰা প্ৰথম প্যাসেজটো দিছে তো প্যাসেজবোৰ বহুত ইম্পৰ্টেন্ট হয় কিন্তু দে তোমালোকৰ প্যাসেজবোৰ বহুত ইম্পৰ্টেন্ট হয় প্যাসেজবোৰ ভালদৰে পঢ়িবা আৰু এনসাৰবোৰ কৰিবা এটো প্যাসেজ ভেৰি ইম্পৰ্টেন্ট হয় বিকজ এইবোৰ প্যাসেজে ঘুৰি ফিৰি কেনে পাৰ ইয়াৰ আফটাৰ ইয়াৰ মেবি এবছৰ দুই বছৰ মূৰত হেবোৰ কোৱেশ্চন ঘুৰাই ফিৰাই কেনে হিয়তে দি থাকে তো তোমালোকে হেতু প্যাসেজ চাব পাৰা এটো ইম্পৰ্টেন্ট প্যাসেজ হয় ভেৰি ইম্পৰ্টেন্ট প্যাসেজ এটো চাবা আৰু এটো পয়েমৰ ভিডিও এক্সপ্লেনেশন মোৰ আপলোড কৰা আছে তোমালোকে গোটেইখিনি পাই যাবা সেকেন্ড ইয়াৰ এইচএস সেকেন্ড ইয়াৰৰ প্লেলিস্ট বনোৱা আছে তাতে গোটেইখিনি এই বস্তু পাই যাবা মই মানে তাতে টোটালি তোমাৰ চ্যাপ্টাৰটো পয়েমটো কমপ্লিট বুজাইছো ভালকে ৰবাৰ্ট ফৰেষ্টৰ পয়েম যেটো আছে তোমালোকৰ পয়েম বুকত তাৰ পৰা এটো দিছে তো তোমালোকে এটোও চাব পাৰা হাউ ডিড দ্য ট্ৰাফিক পাস why did one turn out of sorts এবোৰ কোৱেশ্চন আহিয়ে থাকে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ যদি চেক কৰা তাতে তোমালোকে চাবা এবোৰ কোৱেশ্চন পাৰ মানে 1 ইয়াৰ 2 ইয়াৰ পিছত মূৰত এবোৰ কোৱেশ্চন দি থাকে ইয়াতে এবোৰ কোৱেশ্চন তোমালোকে স্কিপ কৰিব নোৱাৰা এতিয়া চাইলো আমি that is ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 3 টো বহুত ইম্পৰ্টেন্ট হয় then what is the sadness that the poet refers to the poem eto very important hoy arthe amak ki shikhai eto important hoy very important then why do the people are running the substance ask for some city money what increases continuously ebur ekata important question hoy bad baki keta important hoy but mur jibur important besi monot hoy ase moi ebur tumalok koi asu বাকি কেটা তোমালোকে লার্ন কৰিবা বাট যিবোৰ মই কোৱেশ্চন ইম্পৰ্টেন্ট দি আছো তোমালোকে ভালকে হেবোৰ লার্ন কৰিবা ইয়াৰ পৰা এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় তোমালোকে চাবা 1 মাৰ্কৰ আৰু কি ইম্পৰ্টেন্ট মই দিম ঠিক আছে তথাপি দি আছো তোমালোকে চাই লবা হেবোৰ কোৱেশ্চন that is a b c d আৰু জি নম্বৰটো চাবা ইয়াৰ পৰা দেন তোমাৰ আই নম্বৰটো এগৰা চাবা ইয়াৰ পৰা ভালকে বাকি কেটাও চাবা যেটো মই অলৰেডি কলো তোমালোকক নেক্সট কোৱেশ্চন নম্বৰ 13 ৰ পৰা এটো কোৱেশ্চনটো চাবাই ভেৰি ইম্পৰ্টেন্ট ইয়াৰ আফটাৰ তোমালোকক 2 বছৰ মূৰত 3 বছৰ মূৰত এবোৰ কোৱেশ্চন আহিয়ে থাকে আৰু তোমালোকে মই আকো কৈ আছো তোমালোকে মোৰ এইচএস সেকেন্ড ইয়াৰৰ এটা প্লেলিস্ট বনোৱা আছে আৰ্টছৰ কাৰণে বনোৱা আছে কমাৰ্চৰ কাৰণে সেপাৰেট বনোৱা আছে ইউ ক্যান ফলো দিস প্লেলিস্ট তোমালোকে যদি ফলো কৰা ডেফিনেটলি আই এম 100% শিওর তোমালোকৰ বহুত হেল্প হৈ যাব তোমালোকৰ আপকামিং এক্সামৰ বাবে ইয়াৰ পৰা জি নম্বৰটো চাবা ঠিক আছে জি নম্বৰটো ভেৰি ইম্পৰ্টেন্ট হয় এটো এইচ নম্বৰটো ইম্পৰ্টেন্ট হয় বহুত দেন এৰ পৰা এটো চাবা আই নম্বৰটো চাবা
দেন ইয়াৰ পৰা বি নম্বৰটো চাবা হোৱাট কাইণ্ড অফ পাৰ্চন ৱাজ জেফ দিছ কুৱেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ 5 মাৰ্কছ এইটো কুৱেশ্যন তোমালোকে চাবা আই থিংক মই নোটছো শ্বেয়াৰ কৰিছোঁ তোমালোকৰ লগত সেইটো চেপ্টাৰৰ ওপৰত দেন এইটো লাষ্ট লেচনত দিন স্কুলৰ কণ্ডিশ্যন কেনেকৈ আছিলে চিটুৱেশ্যন কেনেকৈ আছিলে ফ্ৰেণ্ডছৰ চেপ্টাৰৰ পৰা সেইটো চাবা তোমালোকে জিতকাল আছাৰ কুৱেশ্যন এনচাৰটো চাবা বামা আৰু জিতকাল আছাৰ যোনটো ষ্টৰি আছে তোমালোকৰ ৰেপিডছৰ পৰা সেইটো চাবা লগতে এই মাঘ বিহুৰ কুৱেশ্যনটোও চাবা এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন নম্বৰ চিটো চাবা significance of ভেলাঘৰটো চাবা ডেৰিৰ এফ নম্বৰটো চাবা why and how ডেৰি enter the Mr. Lam's garden then এইটোও চাবা জি নম্বৰটোও চাবা বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন চোৱা কুৱেশ্যনটো আৰু বহুত ইম্পৰ্টেণ্ট আছে ঠিক আছে বাট এইটো পেপাৰৰ পৰা মোৰ এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি মনত হৈছে বাকি কুৱেশ্যনো তোমালোকে চাবা নোচোৱাকৈ নাথাকিবা বাট মোৰ যিবোৰ ইম্পৰ্টেণ্ট বুলি মনত হৈছে মই তোমালোকক সেইবোৰ কৈ দিলোঁ আৰু যিবোৰ ইম্পৰ্টেণ্ট কৈছোঁ সেইবোৰ কুৱেশ্যন ভালকৈ লাৰ্ণ কৰিবা আৰু যদি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে বেলেগ বেলেগ সাবজেক্টৰ ওপৰত বা কুৱেশ্যন পেপাৰ লাগে ডু কমেণ্ট ইন দ্য কমেণ্ট ছেকশ্যন আই উইল ট্ৰাই মাই বেষ্ট টু ব্ৰিং নিউ ভিডিঅ'জ ফৰ ইউ গাইজ আৰু যিটো মই ক'লোঁ এগেইন এণ্ড এগেইন আই এম ৰিপিটিং তোমালোকে এইচ ছেকেণ্ড ইয়াৰৰ মোৰ প্লেলিষ্ট বনোৱা আছে আৰ্টছ হওক কমাৰ্চ হওক তোমাৰ যিটো তোমাৰ ষ্ট্ৰীম হয় সেইটো হিচাপত তোমালোকে চাব পাৰা সেইটোৰ পৰা যদি তোমালোকে ভিডিঅ'বোৰ চোৱা আই এম 100% চিয়'ৰ তোমালোকৰ নিশ্চয় বেনিফিট হ'বই upcoming exam বাবে so guys keep watching keep learning thanks for watching ধন্যবাদ